সো গাইজ মই লাইক আজি ফুৰিব গৈ আছিলোঁ তেতিয়া কি হ'ল মোৰ ফোনটো পকেটৰ পৰা ওলাই পৰি গ'ল সো ফোনৰ অৱস্থা আপোনালোকে চাই লওক কি হ'ল গোটেই বেক পেনেল পৰি ভাঙি গ'ল সো এতিয়া মই লাইক BS মোবাইল টেকত আহিছোঁ যোনটো সিজুবাৰীত লোকেটেড হয় মই শুনিছোঁ যে কি ইয়াত মানে তোমালোকৰ এণ্ড্ৰইড হওক বা আইফোন হওক বহুত কমত ৰিপেয়াৰ হৈ যায় সো তোমালোকে যদি লাইক বিচৰা যে কি তোমালোকৰো আইফোন বা এণ্ড্ৰইড যিও ফোন হওক যদি কম দামত ঠিক কৰিব আছে তেতিয়াহ'লে তোমালোকে ইয়াত আহিব পাৰা বাকি কণ্টেক্ট ডিটেইলছ মই তলত দি আছোঁ বাকি ফোনটো ঠিক হোৱাৰ পাছত তোমালোকক দেখাই আছোঁ বাই বাই ফোনটি এইটো লোৱা ফোনটো ঠিক হৈ গ'ল Okay, so finally guys, তোমালোকে চাব পাৰা ফোনটো পুৰা নতুনৰ নিচিনা হৈ গ'ল তোমালোকক যেনেকৈ কৈছিলোঁ যে গোটেইটো ঠিক হৈ গ'ল তো মোৰ ইয়াত আহি কিনি বহুত ভাল ৰেছপন্স পাইছোঁ লাইক মানে বহুত কম সময়ত ঠিক কৰি দিছে আৰু যিখিনি কাম কৰিছে দাদাই চব ইয়াত বহি কিনি কাম কৰিছে লাইক মই এডোখৰতে বহিছোঁ চ' চব সন্মুখতে কৰিছে একো বেলেগ কিবা নাই এখন দোকানতে মই মোবাইলটো ঠিক কৰিছিলোঁ দোকানখনৰ নাম হ'ল BS মোবাইল টেক তো তোমালোকৰ যদি ভাল লাগে তো তোমালোকে আহিব পাৰা আৰু নিজৰ ফোনটো ঠিক কৰাই ল'ব পাৰা বহুত কম সময়তে তোমালোকক ঠিক কৰি দি দিব দাদাজনে